এটা হ'ল যে শিৱসাগৰৰ একেবাৰে ভাগি যোৱা ঘৰবিলাকৰ কাৰণে 3 লাখ টকাৰে পকা ঘৰ নিৰ্মাণৰ এখন আঁচনি। তাৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই সেই আঁচনিখন সাবমিট কৰিছো আৰু তেওঁলোকক খুজিছো যে আপোনালোকে 3 লাখ টকাৰে এটা ভগা ঘৰ পকা কৰি দিয়ক। মোক কিছুমান মানুহে প্ৰতিশ্ৰুতি দিছে কৰিম বুলি। যদি সেইটো হয় মই আপোনালোকক অসমৰ মানুহকো অনুৰোধ জনাইছো যে আপোনালোকে বহুত ইনকাম কৰিছে। যদি এবাৰ মহাপ্ৰলয়ৰ পৰা পৰিয়াল এটা দুটা তিনটা কাবাক আপোনালোকে 3 লাখ টকাৰে যদি এটা ঘৰ বনাই দিব খোজে, সেই ঘৰটোৰ লগত সেই পৰিয়ালটোৰ লগত আপোনালোকক মই সম্বন্ধ স্থাপন কৰি সেই পৰিয়ালটো আপোনালোকে এডপ্ট কৰিবৰ কাৰণে মই ব্যৱস্থা কৰি দিব খোজো। নাম্বাৰ 1। 2 নম্বৰ, মই আৰু এটা মডেল বনাইছো কেঁচা ঘৰৰ। এটা কেঁচা ঘৰত 25,000 টকা মান খৰচ কৰি পকা খুঁটা আৰু টিন দিয়াৰ ব্যৱস্থা। বাকি যি বাঁহ লাগিব বা বাঁহ লোৱাৰ পাছত বেৰ বনাই ঘৰটো বনোৱাৰ কামত সেইটোত মই নিজেও সহায় কৰি দিম। কিন্তু কোনোবাই যদি মিনিমাম 5 লাখ টকা দিয়ে, মিনিমাম 5 লাখ টকা 20টা ঘৰ বনাবৰ কাৰণে যদি দিয়ে, মই এখন গাঁও সেই পৰিয়ালটোৰ নামত যিজনে দিব তেওঁৰ নামত মই এখন গাঁও এডপ্ট কৰাব খোজো। সেই গাঁওখনলৈ সেই পৰিয়ালটোক মই মাতি আনিম, সেই গাঁওখনৰ লগত মিটিং কৰাই দিম। যি 20টা ঘৰ 25,000 টকাৰে বনাব 5 লাখ টকা দি, প্ৰত্যেকটো পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰি দিম আৰু তেওঁ নিজৰ পৰিয়ালৰ নিচিনাকে সেই 20টা ঘৰৰ সেই 20টা পৰিয়ালৰ লগত সদায় থাকিব পাৰিব আৰু গাঁওখনৰ লগত তেওঁ এটা ব্যক্তিগত সম্পৰ্ক কৰিব পাৰিব। মই আকৌ এবাৰ কৈছো যে সেই অসমৰ মহানুভৱ ব্যক্তিসকল, অকল অসমৰে নহয় বাহিৰৰো যদি কোনোবাই মোক 5 লাখ টকা দিয়ে, সেই 5 লাখ টকাৰে মই তেখেতসকলক লগত লৈ গৈ একোখন গাঁৱত 20টা কেঁচা ঘৰ পকা খুঁটা আৰু টিনেৰে সৈতে নিৰ্মাণ কৰি সেই গাঁওখন তেওঁৰ দ্বাৰা এডপ্ট কৰা বুলি ঘোষণা কৰাৰ ব্যৱস্থা কৰিম। 1। 2, সেই মহানুভৱসকল বানপানীত পৰা কোনোবা পৰিয়ালক যদি এটা পকা ঘৰ আপুনি বনাই দিব খোজে, তেতিয়াহ'লে 3 লাখ টকা দিয়ক। মই 3 লাখ টকাৰ এটা ধুনীয়া মডেল তৈয়াৰ কৰিছো, এটা পকা ঘৰৰ মডেল। যেনেকে PMAY ঘৰ থাকে তাতকে অলপ বেছি খৰচ কৰি 3 লাখ টকাৰ এটা ধুনীয়া মডেল তৈয়াৰ কৰিছো। সেইটো মডেল ইতিমধ্যে মই বিভিন্ন ঠাইত সাবমিটো কৰিছো কোনোবাই দিয়ে নেকি বুলি। যদি 3 লাখ টকা দিয়ে তেতিয়াহ'লে সেই পৰিয়ালটো আপোনালোকে এডপ্ট কৰা বুলি ব্যৱস্থা গ্ৰহণ কৰি দি সেই পৰিয়ালটোৰ লগত আপোনালোকক মই সম্পৰ্ক স্থাপন কৰি দিম। মই এই দুয়োটা আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰণে এই দুয়োটা প্ৰপ'জেল ৰাইজৰ সন্মুখত ৰাখিলো।